নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ এভাৰেজ। এভাৰেজটো হ'ল কেনেকৈ ওলায় সেইটো আমি চাম আজি। এভাৰেজ হ'ল সাম অফ অবজাৰভেশ্যন ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰভেশ্যন। এতিয়া আমি এটা এক্সাম্পল চাওঁ, এক্সাম্পল চালে গম পাম। ছাপ'জ ইয়াতে 5জন আছে, ছাপ'জ ইয়াৰে সকলোৰে এজ এজনৰ 2, 4, 9, 6 আৰু 4। এতিয়া আমি ইয়াৰ এভাৰেজ কেনেকৈ ওলাম? এতিয়া এভাৰেজ মানে আমি কি পাইছোঁ? সাম অফ অবজাৰভেশ্যন। তো অবজাৰভেশ্যন কেইটা আছে? 5টা আছে। 2 + 4 + 9 + 6 + 4, এইখিনি কৰিলে আমি 25 পাম। আৰু তলত হৰত পাম কি? নাম্বাৰ অফ অবজাৰভেশ্যন। আৰু নাম্বাৰ অফ অবজাৰভেশ্যন ইয়াতে কিমান নাম্বাৰ অফ অবজাৰভেশ্যন আছে? 1, 2, 3, 4, 5। তো ইয়াতে তলত কি হ'ব? নাম্বাৰ অফ অবজাৰভেশ্যন। তো আমি কি পালোঁ? 25 / 5 = 5। তো আমি এভাৰেজ কি পালোঁ? 5 পালোঁ। এতিয়া এভাৰেজৰ একচুৱেল মিনিংটো কি হ'ল? এভাৰেজৰ মিনিংটো এইটোৱে হ'ল যে ছাপ'জ আমি A, B, C, D আৰু E 5জন আমি লৈছোঁ। তো এভাৰেজ মিনিং মানে আমি কি পালোঁ? যে A, B, C, D আৰু E ইয়াৰে গোটেইকেইটাৰে ইণ্ডিভিজুৱেলি এজ 5। এইটো আমি এজুম কৰিব পাৰোঁ। এতিয়া আমি ছাপ'জ এই গোটেইখিনি আমি যদি প্লাছ কৰোঁ 5, 5, 5, 5, 5 কিমান হ'ব? 25 হ'ব। আৰু অবজাৰভেশ্যন কিমান আছে? 5 আছে। তো কি হ'ব? আমাৰ 5 পালোঁ। তো যেতিয়া আমি এভাৰেজ বুলি ক'ম তেতিয়া মানে কি ইকুৱেলি ডিষ্ট্ৰিবিউটেড, মানে চবৰে ইণ্ডিভিজুৱেল ৱেইটটো ছেম থাকিব। চ' এইটোৱে হ'ল এভাৰেজ। তো কিছুমান এক্সাম্পল চাওঁ আমি আজি। এতিয়া ফাৰ্ষ্ট এক্সাম্পলটো চাওঁ। দি এভাৰেজ মাৰ্কছ অফ 18 ষ্টুডেণ্ট ইন এন এক্সামিনেশ্যন ৱাজ 60. It was later found that the marks of one student had been wrongly entered as 63 instead of 36. The correct average is, মানে 18জন ষ্টুডেণ্টৰ এভাৰেজ 60 আছিল আৰু এজন ষ্টুডেণ্টৰ আমি মানে ৰংলি 36 এণ্টাৰ নকৰি 63 এণ্টাৰ কৰিছোঁ। তো আমি যদি 36 এণ্টাৰ কৰিলোঁ হয় তেতিয়া আমাৰ এভাৰেজটো কিমান হ'ল হয়, মানে কাৰেক্ট এভাৰেজটো আমি কিমান পালোঁ হয়। তো এতিয়া চাওঁ আমি ইয়াতে 18জন ষ্টুডেণ্টৰ এভাৰেজ দি আছে 60 আৰু আমি কি কৰিছোঁ? এজন ষ্টুডেণ্টৰ মাৰ্ক আমি 63 এণ্টাৰ কৰিছোঁ, কিন্তু আমাক এণ্টাৰ কৰিব লাগিছিল 36। তাৰমানে কি আমি বেছি এণ্টাৰ কৰিছোঁ। তো যদি আমি বেছি এণ্টাৰ কৰিছোঁ, আমাক এণ্টাৰ কৰিব লাগিছিল 36, আমি এণ্টাৰ কৰিছোঁ 63। তো আমিতো বেছি এণ্টাৰ কৰিছোঁ, সেইকাৰণে আমাৰ এভাৰেজটো 60 হৈ গৈছে, বেছি হৈ গৈছে। এতিয়া যদি আমি এভাৰেজটো 36 কৰোঁ এণ্টাৰ, তেতিয়া আমাৰ কি এভাৰেজটো কমি আহিব, 60ৰ তলত আহিব। তো আমি কিমান বেছি এণ্টাৰ কৰিছোঁ? তো আমি এইখিনি 36 - 63 - 36 কৰিলে আমি পাই যাম। তো এইটো কৰিলে কিমান পাম? 27। তো আমি 27 মাৰ্কছ বেছি এণ্টাৰ কৰিছোঁ, সেইকাৰণে আমাৰ এভাৰেজটো 60 পাইছোঁ। এতিয়া আমি কি কৰিব লাগিব? এভাৰেজটো কমাব লাগিব। তো আমি এভাৰেজ মিনিং মানে জানো যে ইকুৱেলি ডিষ্ট্ৰিবিউটেড। তো এতিয়া 27ক আমি 18 দি ডিভাইড কৰিব লাগিব, কিয়নো আমাৰ টোটেল 18 ষ্টুডেণ্ট আছে। এইটো ডিভাইড কৰিলে আমি কেনেকৈ পাম? এতিয়া আমি শ্বৰ্টকাট ডিভাইড কৰোঁ। এইটোক আমি যদি 18ক যদি 1 ইনটু কৰোঁ, 18ক 1 ইনটু কৰিলে আমি কি পাম? 18 পাম। কিন্তু 18ক যদি আমি 0.5 ইনটু কৰোঁ কিমান পাম? 9 পাম। তো কিমান হ'ল আমাৰ? 27 পাই যাম। তাৰমানে কি 27ক যদি আমি 18 দি ডিভাইড কৰোঁ আমি 1.5 পাম। তাৰমানে কি আমাৰ এভাৰেজটো আমি 1.5কে বেছিকৈ লিখিছোঁ। এতিয়া আমাৰ 1.5কে কমকৈ লিখিব লাগিব, তেতিয়াহে আমি একচুৱেল এভাৰেজটো পাম। তো আমি বেছিকৈ লিখাত এভাৰেজটো কিমান পাইছিলোঁ? 60 পাইছিলোঁ। তো আমাৰ কি আমি 27 বেছিকৈ লিখিছোঁ আৰু 18 ষ্টুডেণ্টৰ কাৰণে বেছিকৈ লিখিছোঁ। তো সেইকাৰণে ডিভাইড কৰিলে আমি 1.5 পালোঁ। তো কি আমি 1.5 যিমান ষ্টুডেণ্ট আছে চবৰে আমি 1.55কে বেছিকৈ লিখিছোঁ, সেইকাৰণে আমি 1.5টো মাইনাছ কৰি দিব লাগিব। তো 1.5 মাইনাছ কৰিলে কি পাম? 58.5। তো এইটো হ'ব আমাৰ কাৰেক্ট এনচাৰ। মই এইখিনি ক'লোঁ
লিখিলোঁ সেইকাৰণে আৰু ইমান টাইম লাগিছিল, নহ'লে এইখিনি বহুত জল্দিকৈ হৈ যায়। যেনেকৈ ছাপ'জ মই কৈ দিলোঁ ইয়াতে 60 আছে, 63 এণ্টাৰ কৰিছিল, কিন্তু এণ্টাৰ কৰিব লাগিছিল 36। তো আমি এইখিনি মাইনাছ কৰিলে কি পাম 27, আৰু 27ক যদি আমি 18 দি ডিভাইড কৰোঁ কিমান হ'ব, 18ক 18ৰ লগত 1 ইণ্টু কৰিলে 18, আৰু 18ৰ হাফ 9, তো 18 আৰু 9 27, আৰু 27 তেতিয়াহ'লে কিমান পালোঁ 1.5। তো 1.5 এই 60 মাইনাছ 1.5 কৰিলে 58.5। তো এনেকৈ আমি থৰ্ড প্ৰচেছে কৰিব পাৰোঁ। এতিয়া আমি ছেকেণ্ড চাওঁ। ইয়াতে লিখা আছে এ বেটছমেন মেক্স 100 ৰানছ ইন দি 25 মেচ অফ হিজ কেৰিয়াৰ, হিজ এভাৰেজ ৰান পাৰ মেচ ইনক্ৰিজ বাই 1.4, এইটো 1.4 হ'ব, 14 নহ'ব, 1.4। ফাইন হিজ এভাৰেজ বিফৰ দি 25 মেচ। মানে এজন বেটছমেনে 25 মেচত 100 ৰান কৰিছিল, আৰু 100 ৰান কৰাতে ইয়াৰ এভাৰেজটো 1.4 বাঢ়ি গৈছে। তো এই 25 মেচৰ আগত ইয়াৰ এভাৰেজটো কিমান আছিল এইটো আমাৰ ওলাব লাগিব। এতিয়া ছাপ'জ 25 মেচত দি 100 কৰিছে, এইটো দিয়া আছে ন। এতিয়া 125 মেচত কৰাৰ কাৰণে কি হৈছে, ইয়াৰ এভাৰেজ 1.5 ইনক্ৰিজ হৈ গৈছে। তো মানে কি এই 25 মেচত চবৰে কাৰণে 1.4 লৈ আহিছে, মানে টোটেল 25 মেচ। এনেকৈ ছাপ'জ আমি 25 মেচ কাউণ্ট কৰিলোঁ, ফাৰ্ষ্ট মেচতো ই 1.4 বেছিকৈ লৈ আহিব, ছেকেণ্ডৰ কাৰণে 1.4 লৈ আহিব, থাৰ্ডৰ কাৰণে 1.4 লৈ আহিব, ফ'ৰ্থৰ কাৰণে 1.4 লৈ আহিব। এনেকৈ 25 মেচৰ কাৰণে চবৰে ইণ্ডিভিজুৱেলি 1.44কৈ লৈ আহিব, তেতিয়া এভাৰেজটো 1.4 বাঢ়ি যাব। তো এই 25 মেচত ই টোটেল কিমান লৈ আহিছে, তো আমি কিমান কৰিম 25 ইনটু 1.4, এইটো কিমান পাম, 25ৰ লগত 1 কৰিলে 25 প্লাছ 0.4ৰ লগত 25 কৰিলে 4 ইনটু 25 100, মানে কি হ'ব প্লাছ 10 হ'ব, এইটো 35। মানে কি ই এক্সট্ৰা 35 ৰান লৈ আহিছে, সেইকাৰণে ইয়াৰ এভাৰেজটো 1.4লৈকে ইনক্ৰিজ হৈ গৈছে। তো যদি ই 35 মাৰ্কটো মানে ৰানটো লৈ নাহিলে হয়, তেতিয়া ইয়াৰ আগৰ 24 মেচলৈকে যিমান এভাৰেজ আছিল সিমানে থাকিল হয়। তাৰ মানে কি ই 100 ৰান লৈ আহিছে কাৰণে 35 বেছি হৈ গৈছে ৰানটো। তো এতিয়া আমি 100ৰ পৰা যদি আমি 35 মাইনাছ কৰি দিওঁ, তেতিয়া আমি কি পাম 65। তাৰমানে কি হ'ল 24 মেচলৈকে ইয়াৰ এভাৰেজ আছিল 65।